Good evening, dear student. So, আমি আজি কোনটো চেপ্টাৰ পঢ়িম? আমি এটমিক ষ্ট্ৰাকচাৰ চেপ্টাৰটো পঢ়িম। ওকে, আৰু এইটো তোমালোকৰ এছএছ ফাৰ্ষ্ট ইয়েৰৰ সেকেন্ড চেপ্টাৰটোৱে হয়, এটমিক ষ্ট্ৰাকচাৰ। ওকে, আৰু এই যিটো চেপ্টাৰ হয় বহুতেই এটা দীঘল চেপ্টাৰ হয়, ডাঙৰ চেপ্টাৰ। ইয়াত বহুতখিনি টপিকছ আছে, সাব টপিকছ আছে নিজৰ নিজৰ। ওকে, so basically this chapter deals with the structure, okay, structure of atom, right? Okay, so various model আমি ইয়াত ডিসকাস কৰিম, atomic various model ডিসকাস কৰিম, একদম এনশিয়েন্ট টাইমৰ পৰা এতিয়ালৈকে কিমানখিনি মডেল আহিল, কি কি মডিফিকেশন তাত আহিল, আৰু একচুৱেল যিটো ষ্ট্ৰাকচাৰ হয় হেতুনো কি। ওকে, সো তাৰ ওপৰত আমি এইখিনি ডিসকাস কৰিম। আৰু ইয়াতে বহুত কিটা সাব টপিক আছে, মই আগতেও কৈছো যেনেকৈ তোমাৰ ওকে আমি পঢ়িম যে ডেল্টনছ এটমিক থিওৰি পঢ়িম। ফাৰ্স্ট অফ অল আমি ডেল্টনছ এটমিক থিওৰি পঢ়িম। ওকে, দেন ডিসকভাৰী অফ ফাণ্ডামেণ্টেল পাৰ্টিকল, থমছনছ এক্সপেৰিমেণ্ট, ৰাদাৰফোৰ্ড এক্সপেৰিমেণ্ট, ফটো ইলেক্ট্ৰিক এফেক্ট, ডুৱেল নেচাৰ অফ মেটাৰ, ওকে, wave mechanical model of atom, all right, quantum theory of atom. Okay, so all are related, quantum numbers, ঠিক আছে। so গুটেইখিনি আমি ওয়ান বাই ওয়ান ডিসকাস কৰিম। so first of all so এই যেটো atom আছে, atom wordটো first কোৰ পৰা আহিছে, এটো গ্ৰীক word atomosৰ পৰা আহিছে। okay, atomos মানে কি indestructible বা indivisible। okay, indivisible মানে কি ইয়াক ফাৰ্দাৰ আৰু আমি ডিভাইড কৰিব নোৱাৰো। okay, আমি জানো যে এটম মানে কি এটম ইজ দ্য স্মলেষ্ট পাৰ্টিকল অফ নেচাৰ হুইচ ইজ ইনডিভিজিবল, ইয়াক আৰু ফাৰ্দাৰ আমি ডিভাইড কৰিব নোৱাৰো। বাট এতিয়া গম পোৱা গৈছে যে এটমক এগেইন আমি ফাৰ্দাৰ ডিভাইড কৰিব পাৰো, কি কি ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন, আৰু সিহঁতক আমি কি বুলি কওঁ সাব এটমিক পাৰ্টিকল। ঠিক আছে, সো এই টাৰ্মটো এটমছটো ডেমোক্ৰিটাছ নামৰ এজন ফিলচফাৰ আছিল, তেওঁ কইন কৰিছিল, তেওঁ নেমটো দিছিল এটমছ বুলি। ওকে, সো আমি এতিয়া ডিসকাস কৰোঁ যে কি হয়। যিটো ফাৰ্স্ট থিওৰি আহিছিল আমাৰ এটমিক মডেলৰ ওপৰত, একদম ভেৰি ফাৰ্স্ট, সেই থিওৰিটো কোৱা হয় ডেল্টনছ এটমিক থিওৰি। ঠিক আছে, ফাৰ্স্ট যিটো এটমিক থিওৰি হয় তাক আমি কওঁ ডেল্টনছ এটমিক থিওৰি। so কিনো ডেল্টনছ এটমিক থিওৰিটো? ডেল্টনছ এটমিক থিওৰি ইনডিষ্ট্ৰাক্টিবিলিটি বা ইনডিভিজিবিলিটি অফ এটমৰ ওপৰত বেছড হয়। তাৰমানে এটমটো আৰু আমি ফাৰ্দাৰ ডিভাইড কৰিব নোৱাৰোঁ। তাৰে ডেল্টনে কেইটামান ওকে কথা কৈছিল, সেইকেইটা কি আছিল আমাৰ? নাম্বাৰ 1 2 atom is the smallest particle, okay, smallest particle of the universe, okay, atom ki ataitকৈ smallest particle for amar universe, which cannot be subdivided, okay, which cannot be subdivided, okay, যাক আমি আৰু ডিভাইড কৰিব নোৱাৰো, which cannot be subdivided। ঠিক আছে, এই পেনটো যদি মই ব্ৰেক কৰি গৈ থাকো একদম স্মল okay, এই পেনটো যদি মই একদম সৰু পাৰ্টিকললৈ ব্ৰেক কৰি গৈ থাকো, তেতিয়াহ'লে এট লাষ্ট আমি কি পাম? এট লাষ্ট আমি এটম পাম, যাক আৰু আমি ফাৰ্দাৰ ডিভাইড কৰিব নোৱাৰো বুলি কোনে কৈছিল? ডেল্টনছে কৈছিল। ঠিক আছে, সো নাম্বাৰ 2 যে atoms cannot be created, nor be destroyed। এটমছক আমি বনাবও নোৱাৰো নতুনকৈ, আৰু তাক আমি যদি নেচাৰত এক্সিষ্ট কৰিছে, এই ৰুমটোত ধৰা কি আছে, সাপোজ মোৰ অক্সিজেন এটম আছে সাপোজ, তেতিয়াহ'লে আমি তাক ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ। ঠিক আছে, নতুনকৈ আমি বনাবও নোৱাৰোঁ, ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ। এইটো একৰ্ডিং টু ডেল্টন। ওকে, নাম্বাৰ 3টো কি কৈছে আমাৰ? নাম্বাৰ 3টো হৈ গ'ল এটমছ অফ চেম এলিমেণ্ট, atoms of same element have or are similar
सेम एलिमेंटर एटम भिलक कि হয় আমাৰ সিমিলার হবো but different from other elements, from atoms of other elements, different from atoms of other elements. Okay, এইবিলাক পইণ্ট আমি ডিসকাস কৰিম. নাম্বাৰ 4 কি কৈছে নাম্বাৰ 4 টু atoms of different element. Okay, atoms of different element combine with each other in simple ratio to form compounds. Okay, atoms of different element, carbon plus oxygen. Okay, carbon plus oxygen, different element, ইহঁতে কম্বাইন কৰি কি দিয়ে কার্বন ডাই অক্সাইড, রাইট, নতুন কি কম্পাউন্ড ফর্ম কৰে ইন দ্য সিম্পল রেশিও. দ্যাট মিন্স ইয়াত কার্বন কেটা আছে, এটা কার্বন আছে. অক্সিজেন কেটা আছে, আমার কেটা এটম আছে অক্সিজেন, মলিকুল এটা আছে, এটম কেটা আছে দুটা, 2, মানে কার্বন আর অক্সিজেনের কম্বাইনিং রেশিওটো কিমান 1:2. সো কার্বনে আৰু অক্সিজেনৰ 1:2 ৰেশিওত কম্বাইন কৰি কি ফৰ্ম কৰিব কাৰ্বন ডাই অক্সাইড. ঠিক আছে, সো ইহঁতে সিম্পল ৰেশিওত কম্বাইন কৰে. ওকে, সো এইখিনিয়ে বেসিক্যালি ডেল্টনে কৈছিল. ওকে, সো বাট এই থিওৰি যেটো ডেল্টনে দিছিল, এই থিওৰিটো পিছলে প্ৰুফ হ'ল যে এই থিওৰিটো আমাৰ কাৰেক্ট নহয়, 100% এই থিওৰিটো কাৰেক্ট নহয়. ঠিক আছে, সো কিহৰ কাৰণে আমি চাওঁ হা যে Dalton's concept of indivisibility, okay, was discredited due to the following reason. কি আছিল যে কিয় এইটা কারেক্ট নহয় বুলি কোৱা হৈছে, থিওৰি কিয় ডিসক্ৰেডিট কৰি দিয়া হ'ল বা থিওৰি কিয় গ্ৰহণ কৰা নহ'ল, বিকজ কাৰণ লেটাৰ অন হ'ল. ওকে, লগে লগে থিওৰিটো ডিসক্ৰেডিট কৰা নাই, এইবিলাক হওঁতে এটা থিওৰিৰ পিছত আন এটা থিওৰি ডেভেলপ হওঁতে বহুত বছৰ, ওকে 30-40 বছৰ লাগি গৈছে, গতিকে এইটো বৰ সৰু কথা নহয়. ঠিক আছে, সো Dalton's concept of indivisibility was discredited due to the following reason. কি ৰিজনৰ কাৰণে? সো ফাৰ্স্ট ডেল্টনে কি কৈছিল, atom is the smallest particle of universe which cannot be subdivided. But আমি কি জানো, atoms can be subdivided into what? Atomক again আমি কোলে subdivide কৰিব পাৰোঁ, ইলেক্ট্ৰন, ৰাইট, ইলেক্ট্ৰনলে কৰিব পাৰোঁ proton, right, as well as and neutron. So আমি কি কৰিব পাৰোঁ, subdivide কৰিব পাৰোঁ. So that means যেটো ডেল্টনে কৈছিল যে atoms আমি ডিভাইড কৰিব নোৱাৰো, so হেতু এটা কি যে ভুল প্ৰমাণিত হৈছিল. ঠিক আছে, সেকেন্ড কথা আমাৰ কি কৈছিল, atoms cannot be converted, cannot be created nor be destroyed. Atom আমি ক্ৰিয়েট কৰিব নোৱাৰো বা ডেষ্ট্ৰয় কৰিব নোৱাৰো, বাট এটো এটা কনসেপ্ট হ'ল এটম আমি ক্ৰিয়েট কৰিব পাৰোঁ আৰ্টিফিচিয়েলি বা তাক আমি কি কৰিব পাৰোঁ ডেষ্ট্ৰয় কৰিব পাৰোঁ. যেনেকৈ যিবিলাক আমাৰ নিউক্লিয়াৰ ৰিয়েকশ্যন আছে, যাৰ বিষয়ে আমি নিউক্লিয়াৰ কেমিষ্ট্ৰিত পঢ়িম. ঠিক আছে, যিবিলাক নিউক্লিয়াৰ ৰিয়েকশ্যন আছে, যেনে ফৰ এক্সাম্পল নিউক্লিয়াৰ ৰিয়েকশ্যন এটা বেৰিলিয়াম, এইটো পঢ়িম আমি. ওকে 9. ওকে, বেৰিলিয়ামক যদি মই আলফা পাৰ্টিকলৰ লগত বম্বাৰ্ড কৰোঁ, খুন্দা মাৰোঁ, বেৰিলিয়ামৰ যদি মেটেলিক চিট এখন লওঁ থিন, আৰু তাত যদি মই আলফা পাৰ্টিকলৰ খুন্দা মাৰোঁ, আলফা পাৰ্টিকল মানে হৈ গ'ল কি আমাৰ হিলিয়াম. ওকে, খুন্দা মাৰিলে মই কি পাওঁ, কাৰ্বন 6 12 প্লাছ নিউট্ৰন, আমাৰ নিউট্ৰন লিবাৰেল হয়. ঠিক আছে, সো ইয়াতে চোৱা বেৰিলিয়াম আৰু ৰিয়েক্টেণ্ট আমাৰ কি আছিল. ওকে, এৰৰ লেফ্ট সাইডে আমি ৰিয়েক্টেণ্ট বুলি কওঁ, ৰিয়েক্টেণ্ট কি আছিল বেৰিলিয়াম আৰু হিলিয়াম, বাট প্ৰডাক্টত আমি কি পাইছোঁ কাৰ্বন, ৰাইট. তাৰমানে আমি কাৰ্বন নতুনকৈ ক্ৰিয়েট কৰিলোঁ কি নাই, ডেফিনেটলি ক্ৰিয়েট কৰিলোঁ, ৰাইট.
সো আমি এটম ক্ৰিয়েট কৰিব পাৰোঁ তেবলে স্যার ডেস্ট্রয় কোড হল ডেফিনেটলি বেৰিলিয়াম আৰু হিলিয়াম ডেস্ট্রয় হৈ গ'ল প্ৰডাক্টত আমি অকল কি পাইছোঁ কাৰ্বন আৰু নিউট্ৰন ওকে সো এটো বেসিক্যালি কাইন্ড কি হয় নিউক্লিয়াৰ ৰিঅ্যাকশন যাৰ বিষয়ে আমি পঢ়িম তাৰ মানে আমি এটমস ক্যান বি ক্ৰিয়েটেড and can also be destroyed right so next ki koisa third point to the atoms of same element are similar but different from atoms of other element so same element moi atoms lolu hydrogen eta hydrogenor isotopes ase na hydrogenor isotope ki ase ami পঢ়িছিলো isotopor বিষয়ে এটুক আমি কি বুলি কম protium then কি আছে আমাৰ deuterium right then কি আছে আমাৰ tritium so hydrogen হয় but তাৰ different আছে নাই element কিটা কি হল hydrogen atomৰ তাৰ element কিটা কি হল different হৈ গল যেনেকৈ for example যদি মই H2O লওঁ water তাৰ লগে লগে মই কি পাওঁ D2O পাওঁ D2O means কি heavy water তাৰ মানে এটো আমাৰ কি এটা ভুল কনসেপ্ট আছিল ওকে তেতিয়াৰ দিনত এটম তেতিয়া ঠিকই আছিল বাট লেটাৰ অন দেখা গল যে এটো এটা ভুল কনসেপ্ট হয় atoms of same element are similar atoms of same element may not be similar okay similarly আমাৰ কাৰ্বনৰ আইসোটোপ আছে কাৰ্বনৰ কি আইসোটোপ আছে সো ইয়াৰ বিষয়ে আমি পঢ়িম এই চেপ্টাৰতে কাৰ্বনৰ কি আছে 12 কাৰ্বন ৰাইট 14 কাৰ্বন হয় নাইট্ৰজেনৰ তেনেকৈ আছে ওকে সো ক্লোৰিনৰ আছে গুটেইখিনি আমি পঢ়িম নেক্সট fourth point কি হয় the atoms of different element combine with each other in the simple ratio to form compound okay 1:2 ratio form koise aru enuka dhoroner compound ok amar stoichiometric compound boli koy chemistry jodi hiator simple ratio hoy stoichiometric compound simple ratio 1:2 1:3 4 okay 1:5 tenuka dhoroner hole tak ami ki boli koy stoichiometric compound but আমি এতিয়া দেখা গৈছে যে নন স্টোইকিওমেট্রিক কম্পাউন্ড এক্সিস্ট কৰে নেচাৰত নন স্টোইকিওমেট্রিক কম্পাউন্ড ওকে কি আছে নন স্টোইকিওমেট্রিক বহুত আছে তাৰে মই এটা এক্সাম্পল দিছো Fe 0.93O ওকে আমি ইয়াত কি দেখিছো 1:2 ইয়াত কি দেখিছো 0.93:1 आयरन किमान আছে 0.93 অক্সিজেন কিমান আছে 1.93:1 ওকে এৰক নন স্টোইকিওমেট্রিক কম্পাউন্ড বুলি কোৱা হয় সো এটো কনসেপ্ট আমাৰ কি হ'ল ভুল বুলি প্ৰমাণিত হ'ল ওকে এটা যেতিয়া এটা কনসেপ্ট ভুল হয় তেতিয়া নতুন থিওৰি কি হয় ইভলভ হয় ওকে সো তাৰ বিষয় নতুন থিওৰি ইভলভ হ'ব আৰু যিখিনি আমি এই চেপ্টাৰটোত ইন ডিটেইল ডিসকাস কৰিম ঠিক আছে সো নেক্সট আমি মুভ কৰো যে discovery of fundamental particle ঠিক আছে এতিয়া আমি গম পালো যে এটমৰ মাজত কি থাকে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন আছে ৰাইট ইলেক্ট্ৰন প্ৰটন নিউট্ৰন আৰু ইলেক্ট্ৰন প্ৰটন নিউট্ৰনক কি বুলি কোৱা হয় ফান্ডামেন্টাল পাৰ্টিকল ঠিক আছে সো তাৰ উপৰিও আছে ইলেক্ট্ৰন ওকে তাৰ উপৰিও ইলেক্ট্ৰন প্ৰটন নিউট্ৰনৰ বাদেও আছে যাক কোৱা হয় নন ফান্ডামেন্টাল পাৰ্টিকল ঠিক আছে সো হেখিনি বিষয় আমি নিউক্লিয়াৰ কেমিস্ট্রি ডিসকাস কৰিম মেছন আছে বসন আছে ঠিক আছে পজিট্ৰন আছে এন্ট্ৰি নিউট্ৰিনো আছে এই গুটেই বিলাক আমাৰ সাব এটমিক পাৰ্টিকলৰ ভিতৰত নপৰে এটমত হেবিলাকো আছে ঠিক আছে নিউক্লিয়াছত হেবিলাকো প্ৰেজেন্ট থাকে সো হেবিলাকৰ বিষয়ে আমি লেটাৰ অন ডিসকাস কৰিম হায়াৰ ক্লাছত আমি পঢ়িবলৈ পাওঁ হেখিনি ঠিক আছে সো এতিয়া আমি চাওঁ ডিসকভাৰী অফ fundamental particles so basically fundamental particle মানে কি বুজাই আছো আমি electron okay protons as well as and neutrons ইয়াৰ বিষয়ে আমি পঢ়িম okay so first আমাৰ discovery of electron ঠিক আছে discovery of electron so electron discovery first কেনেকৈ হৈছিল তাৰ ওপৰত ডিসকাস কৰিম so সেই কাৰণে ফাৰ্স্ট লিখিছো discovery of cathode ray or discovery of electron বুলিও আমি ক'ব পাৰো okay discovery of electron also ইয়াক এনেকৈ জনা যায় যে
ডিচাৰ্জ এক্সপেৰিমেণ্ট বুকত পঢ়িলে গম পাবা যে এনেকৈ লিখা থাকিব পাৰে ডিচাৰ্জ টিউব এক্সপেৰিমেণ্ট সো কি হয় একচুৱেলি আৰু এইটো কোনে দিছিল ডিচাৰ্জ টিউব এক্সপেৰিমেণ্টটো ফাৰ্ষ্ট যে জুলিয়াছ প্লাকাৰ বুলি এজন সাইন্টিষ্ট আছিল 1859 জুলিয়াছ প্লাকাৰ তেওঁ ষ্টাডি কৰিছিল ওকে জুলিয়াছ প্লাকাৰ ষ্টাডি কৰিছিল কি ষ্টাডি কৰিছিল যে কেথড ৰেৰ ওপৰত আৰু কেথড ৰেৰ ক্যাৰেক্টাৰিষ্টিক্স জে থমসন নামৰ এজন সাইন্টিষ্টে নাইসলি এক্সপ্লেইন কৰিছিল খুব ধুনীয়াকৈ গতিকে এই এক্সপেৰিমেণ্টৰ ক্ৰেডিট কেতিয়াবা জে থমসমকো দিয়া যায় সেইকাৰণে ডিস্কভাৰী অফ ইলেক্ট্ৰন বুলি কোৱাৰ লগে লগে আমি কাৰ নাম লওঁ জে থমসন ইলেক্ট্ৰন কোনে ডিস্কভাৰ কৰিছিল জে থমসন ৰাইট সো আমি এইখিনি আগতেও পঢ়ি আহিছোঁ বা নেক্সট আমি এইখিনি ভালকৈ গম পাম ঠিক আছে সো 1859 এইটো এক্সপেৰিমেণ্ট হৈছিল কিমান বছৰ পুৰণা আজিৰ পৰা প্ৰায় কিমান হৈ যাব 200 বছৰ অলমোষ্ট 200 বছৰ হ'ব চাগে ওকে সো এটি কেথড ৰে টিউব বা ডিচাৰ্জ টিউবটো কেনেকুৱা হয় সো এটা টিউব আছিল ওকে গ্লাছৰ এটা টিউব হয় সো এই টিউবটো এটা টিউব হয় গ্লাছৰ ইয়াত এডাল মেটেলিক প্লেট আছিল মেটেলিক প্লেট ইয়াত এটা মেটেলিক প্লেট আৰু এই মেটেলিক প্লেটখনক কেতিয়াবা ইলেক্ট্ৰড বুলিও কোৱা হয় কেমিষ্ট্ৰিত আমি কি বুলি কওঁ মেটেলিক প্লেটক ইলেক্ট্ৰড ওকে আৰু ইয়াক কানেক্ট কৰা হৈছিল এটা হাই ভল্টেজ সোৰ্সৰ লগত হাই ভল্টেজ সোৰ্স ওকে और ये ट्यूब टू नाम की डिसार्ज ट्यूब ए प्लेट खन की होबो निगेटिव टर्मिनल लगा আছে दिस इज निगेटिव दिस इज पॉजिटिव प्लेट खन निगेटिवली चार्ज और या ए प्लेट खनक आमी की বুলি কওঁ कैथोड বুলি কওঁ ए प्लेट खन की चार्ज होबो पॉजिटिवली चार्ज और या की বুলি কোৱা হয় एनोड ओके और ये हाई वोल्टेज किमान एप्रोक्सीमेटली 10 to the power greater than or less than 10 to the power 4 volt हाई वोल्टेज सोर्स ठीक है ये हो गल आमार हाई वोल्टेज सोर्स और ये हो गल आमार टू वैक्यूम वैक्यूम माने कि जे यार भितर जिखिनि एयार থাকিব যদি মই কিবা পাম্প এটা লগাই তাক বাহিৰলৈ উলিয়াই লওঁ সাক কৰি লওঁ তেতিয়া হলে ইয়াক কি বুলি কোৱা হয় ভ্যাকুয়াম কৰি দিয়া মানে এনেইটো এয়াৰ থাকে যদি মই গুটি গ্যাসখিনি উলিয়াই দিওঁ তেতিয়া হলে তাক কি বুলি ক'ব ভ্যাকুয়াম কৰা বা অলপকে যদি মই গ্যাস উলিয়াই থাকোঁ তেতিয়া হলে তাক কি বুলি ক'ব ভ্যাকুয়াম যেনেকৈ আমি খোৱা পানী বটল এটা ললো লৈ যদি মই অলপমান টিপা মাৰি দিওঁ গ্যাস ওলাই যায় নে নাই ওলাই গৈ খপটো মাৰি দিলে কি হৈ যাব তাত এয়াৰ কমি যাব আগতে যিমান আছিল এটা এয়াৰ পৰিমাণ কি হৈ যাব কমি যাব ডেফিনেটলি আৰু বটলটো কি হৈ যায় এনেকুৱা প্লাষ্টিকৰ বটলটো শেপটো তাৰ অকমান কমি যায় ঠিক আছে এটো তোমালোকে দেখিছা সো হেতু কাইন্ড অফ ভ্যাকুয়াম কৰা বুলি ক'ব ওকে সো এটি সক ইয়াত যিখিনি এয়াৰ আছে ওকে ইয়াত গ্যাস আছে গ্যাস এট ভেৰি লো প্ৰেছাৰ ओके गैस एट वेरी लो प्रेशर यात जिखिनि गैस থাকিব गैस एट लो प्रेशर और किमान प्रेशर मेंटेन হৈছে ইয়াতে 10 to the power -4 एटमॉस्फेरिक प्रेशर হৈ গল 10 to the power -4 অলমোস্ট 10 to the power -4 एटमॉस्फेरिक এই ৰুমটো প্ৰেছাৰ কিমান আছে গ্যাসৰ প্ৰেছাৰ এই ৰুমটো কিমান বুলি ধৰা হয় 1 एटमॉस्फेरिक ৰাইট তেতিয়াহলে 10 to the power -4 एटमॉस्फेरिक কিমান হ'ব হিসাব কৰা বহুত কম হ'ব ओके रिलेटिवली ये रूम तुतके बहुत कम होबो सो एटी की होय जे एक्सपेरिमेंट की आसिल जे फर्स्ट जे तेও की करिसिल जे ए वोल्टेज 10 to the power 4 volt
এপ্লাই কৰিছিলে বা 10 টু দি পাৱাৰ 4তকৈ কি হয় বেছি 10,000 ভল্টৰ এটা সোৰ্স ইয়াত এপ্লাই কৰিছিল মেটালিক প্লেট দুখনত ওকে যেতিয়া ইয়াত সাফিসিয়েন্ট পৰিমাণৰ গ্যাস আছিল ইয়াত যদি গ্যাস আছে মই ধৰি ললো কিমান 1 এটমস্ফেৰিক তেতিয়া দেখিছিল যে ইয়াৰ মাজেদি কোনো ধৰণৰ কাৰেন্ট কণ্ডাকচন হোৱা নাই কোনো ধৰণৰ কাৰেন্ট পাছ হোৱা নাই যেতিয়াই ভেকুৱাম দি গ্যাস উলিয়ালে ওকে টিউবটো পা লাহে লাহে গ্যাসখিনি উইথড্ৰ কৰা হ'ল আৰু যেতিয়া approximately 10 to the power minus 2 atmospheric মান হল তেতিয়া কি হল লাহে লাহে এপিনে কারেন্ট কন্ডাকশন স্টার্ট হল ঠিক আছে কারেন্টৰ ফ্লো হল সো 10 to the power minus 4 atmospheric মেইনটেইন কৰিলে নেক্সট মেইনটেইন কৰাৰ লগে লগে দেখা গল যে ইয়াৰ মাজেদি কিছুমান ৰে ওলাইছে ঠিক আছে কিছুমান ৰে গৈছে কোৰ পৰা ক্যাথোডৰ পৰা এনোডলে ওকে এতিয়া ৰে বিলাক একচুয়ালি কি ৰে ক্যাথোডৰ পৰা এনলে কিছুমান দেখা গল যে ৰে ট্ৰেভেল কৰিছে ওকে সো কেনেকে গম পোৱা গল যে ইয়াত যদি মই জিংক সালফাইড ZnS এটা কোটিং লগাই দিও ZnS কোটিং জিংক সালফাইডৰ কোটিং লগাই দিও তেতিয়া হলে ইয়াত কিছুমান গ্ৰীন ফ্লোৰোসেন্ট পোৱা যায় কেনেকুৱা গ্ৰীন গ্ৰীন ফ্লোৰোসেন্স মানে কি যে তোমালোকে দেখিছা কেতিয়াবা কি হয় যে কোবাত বা কাবা ঘৰত যাওঁতে দেখিছা যে ৰাতি বা ওয়ালত ওপৰৰ ওয়ালখনত ছাতত কি লগাই থোৱা থাকে কিছুমান মেটেৰিয়েল লগাই থোৱা থাকে ঠিক আছে বা কিছুমান ডায়াগ্ৰাম ড্ৰ কৰি থোৱা থাকে যিখিনি দিনত দেখা নাযায় যেতিয়া দিনত কাৰণ পোহৰ পৰি থাকে কাৰণ দেখা নাযায় যেতিয়া মই লাইটটো অফ কৰি দিও আন্ধাৰ হৈ যায় তেতিয়া সেইখিনি গ্লো কৰি থাকে কিছুমান ষ্টাৰ টাইপ গ্লো কৰে কিছুমান ওকে আমাৰ পৃথিৱীৰ নিচিনা গ্লো কৰে মুনৰ নিচিনা গ্লো কৰে বিভিন্ন ধৰণৰ প্লেনেট বা তেনেকুৱা ধৰণৰ দেখা যায় তেনেকুৱা হলে তাক আমি কি বুলি কওঁ ফ্লোৰোসেন্স হোৱা ঠিক আছে সিমিলাৰলি কিছুমান ঘড়ী তোমালোকে দেখিছা যে পোহৰত চালে ঠিক ঠাক দেখি যদি মই আন্ধাৰ কৰি দিওঁ তেতিয়া হলে কাটাকিডাল কি হয় গ্ৰীন বা ব্লু কিছুমানৰ এনেকৈ জ্বলি থাকে ঠিক আছে এটোক আমি কি বুলি কওঁ ফ্লোৰোসেন্স হোৱা ওকে যদি গ্লো কৰি উঠে ঠিক আছে লাইটৰ প্ৰেজেন্সত বা এবসেন্সত তেতিয়া হলে আমি তাক কি বুলি কওঁ ফ্লোৰোসেন্স হোৱা বুলি বেসিক্যালি হেতু বুজি থৈ এতিয়া সো দেখা যায় যে 10 to the power minus 4 এটমস্ফেৰিকত যেতিয়া গ্যাসখিনি মেইনটেইন কৰা হ'ল যে ইয়াতে কিছুমান গ্ৰীন ফ্লোৰোসেন্স ওকে গ্ৰীন কিছুমান ইয়াতে ৰে অবজাৰ্ভ কৰা হ'ল স্পট ওকে সো ইয়াৰ পৰা দেখা যায় আমি কি গম পালো যে ক্যাথোডৰ পৰা এনোডলে কিছুমান ইনভিজিবল ওকে ইনভিজিবল যিখিনি আমি চকুৰে নেদেখো ৰে ট্ৰেভেল কৰিছে ওকে সো ইয়াৰ পৰা আমি কি গম পালো এতিয়া যে কিহৰ কাৰণে ৰেখিনি এটা ট্ৰেভেল কৰিছে ইলেক্ট্ৰন যেতিয়া মই লো প্ৰেছাৰ মেইনটেইন কৰিলো কিহৰ কাৰণে ক্যাথোডৰ পৰা এনোডলে ৰে প্ৰডিউস হৈছে এতিয়া তোমালোকে জানা যে এই কন্টেইনাৰটোৰ ভিতৰত এই টিউবটোৰ ভিতৰত কি আছিল আমাৰ গ্যাস আছিল কি গ্যাস হাইড্ৰোজেন গ্যাস হ'ব পাৰে অক্সিজেন হ'ব পাৰে হিলিয়াম হ'ব পাৰে যি গ্যাস লোৱা তোমাৰ ইচ্ছা ওকে এতিয়া যদি মই হাইড্ৰোজেন গ্যাস লৈছো ওকে তেতিয়া হলে কি হ'ব মই এটমিক ফৰ্মত লিখিলো হাইড্ৰোজেনক যেতিয়া হাই ভোল্টেজ দিবা হি আয়নাইজড হ'ব ওকে যদি অক্সিজেন গ্যাস লওঁ অক্সিজেনৰ যদি লওঁ মই এটমিক ফৰ্মত লিখি আছো অক্সিজেন আয়নাইজ হৈ কি দিব O+ এন ইলেক্ট্ৰন হি ৰিলিজ কৰিব ওকে নাইট্ৰোজেন যদি লওঁ N++ ইলেক্ট্ৰন কি কৰিব সিহঁতে ৰিলিজ কৰিব ওকে সো বেসিক্যালি কি হৈছে যে যেতিয়া মই ইয়াত ভোল্টেজ এপ্লাই কৰিছো কারেন্ট এপ্লাই কৰিছো ভেৰি হাই ভোল্টেজ তেতিয়া কি হৈছে ইয়াৰ ভিতৰত থকা গ্যাসখিনি আয়নাইজ হৈছে আয়নাইজ হৈ কি ৰিলিজ কৰি আছে ইলেক্ট্ৰন ৰিলিজ কৰি আছে আৰু এই ইলেক্ট্ৰনখিনি সো এইখন প্লেট আমাৰ কি নিগেটিভ প্লেট আৰু আমি জানো যে ইলেক্ট্ৰন বিলাক কি চাৰ্জ হয় নিগেটিভলি চাৰ্জ সো নিগেটিভলি চাৰ্জ হলে হি কোনটো সাইডে যাব বিচাৰিব ডেফিনেটলি পজিটিভ প্লেটৰ পিনে যাব বিচাৰিব বুজি পাইছা না সো গতিকে ইলেক্ট্ৰন যেহেতু আমাৰ নিগেটিভলি চাৰ্জ সো হিহতে ৰেডিলি কোলে ট্ৰেভেল কৰিব পজিটিভ প্লেটৰ পিনে আৰু যদি ইলেক্ট্ৰনৰ মুভমেন্ট হয় তেতিয়া হলে কি পাস হয় আমাৰ কারেন্ট পাস হয় ওকে আৰু কিছুমান ইলেক্ট্ৰনে গৈ এই যেটো কোটিং মই দিছিলো ZnS ৰ জিংক সালফাইডৰ ওকে তাত গৈ হিট কৰিব তাত হিট কৰাৰ লগে লগে তাত কিছুমান আমি কালাৰ্ড স্পট পাম তাকে আমি কি বুলি লিখিছো গ্ৰীন ফ্লোৰোসেন্স ওকে বুজি পাইছে ইয়ালৈকে কেনেকৈ ইলেক্ট্ৰিসিটি জেনাৰেট হৈছে কাৰণ গ্যাস বিলাকে কি
এমিট কৰি আছে কি এৰি দি আছে ইলেক্ট্ৰন এৰি দি আছে ওকে আৰু সেই ইলেক্ট্ৰন বিলাক নেগেটিভৰ পৰা পজিটিভলৈ কি হৈছে ট্ৰেভেল কৰি আছে ঠিক আছে সো একো বুজি পাইছা সবে আৰু সেই যিখিনি ৰে গ'ল ক্যাথোডৰ পৰা এনোডলে যেহেতু ৰে খিনি কৰ পৰা গৈছে ক্যাথোডৰ পৰা এনোডলে সেই কাৰণে ইয়াক কি বুলি কোৱা হয় ক্যাথোড ৰে সো ক্যাথোড ৰে বেসিক্যালি কি হয় ইট ইজ নাথিং বাট ইলেক্ট্ৰন ক্যাথোড ৰে is nothing but electron which are negatively charged okay বুজি পাইছে এখনলৈকে so next one যে এতিয়া এই ক্যাথোড ৰে যিখিনি হল ইয়াৰ ক্যাৰেক্টাৰিস্টিক্স কি আছে okay আমি এটা ডিসকাস কৰিম ক্যাৰেক্টাৰিস্টিক্স অফ ক্যাথোড ৰে কি characteristics আছে cathode ray ja first to হৈ গল they travel in a straight line okay the cathode ray CR বুলি লিখিছো travel in a straight line কেনেকৈ গম পালো cathode ray straight line travel কৰে বুলি যদি মই ইয়াত কিবা অবজেক্ট এটা ৰাখি দিও suppose ইয়াৰ পাথত মই যদি কিবা এটা অবজেক্ট ৰাখি দিও তেতিয়া হলে এই অবজেক্টৰ ইয়াতে কি পৰিব তাৰ শ্যাডো পৰিব সা পৰিব দ্যাট মিন্স আগতে এই অবজেক্টটো নাথাকোতে আমি গুটেইখিনি জায়গাতে কি দেখিছিলো ফ্লোৰোসেন্স লাইট দেখিছিলো ৰাইট এই গুটেইখিনি জায়গাতে কি দেখিছিলো লাইট দেখিছিলো বাট যেতিয়া এই অবজেক্টটো দি দিলো এইখিনি পোৰচনত অবজেক্টটো যোনটো লাইনত আছে সেই পোৰচনখিনি কি হ'ব লাইট নাথাকে বাকিখিনি পোৰচনত থাকিব সেই পোৰচনটো নাথাকে দ্যাট মিন্স সিহঁতে কি লাইনত ফ্লো কৰিব travel কৰিব লাগিব straight line okay that is why cathode ray travel in a straight line with very high speed বহুত স্পিডত সিহঁতে ক্যাথোডৰ পৰা এনোডলে কি কৰে ট্ৰেভেল কৰে ঠিক আছে নেক্সট নাম্বাৰ 2 cathode ray produces mechanical effect কি কৈ আছে মেকানিক্যাল ইফেক্ট মানে কি যা এতে সো ইয়াৰ যদি পাথত ক্যাথোড ৰেৰ যদি পাথত মই এই ডায়াগ্ৰামটো অকমান হেৰি হৈ গৈছে এই ক্যাথোড ৰেৰ যদি পাথটোত মই এটা হুইল ৰাখি দিও ওকে সো লাইক দিস টাইপ অফ এটা হুইল ৰাখি দিও চকাটা যদি এনেকুৱা ধৰণৰ মই ৰাখি দিও ওকে তেতিয়া হলে কি হ'ব এই হুইলটো rotate কৰা ষ্টাৰ্ট কৰিব ক্যাথোড ৰে বিলাকে ইয়াত ষ্ট্ৰাইক কৰিব ষ্ট্ৰাইক কৰাৰ ফলত এই হুইলটো কি হ'ব এটা যদি চকা ৰাখি দিও কি কৰিব মুভ কৰা ষ্টাৰ্ট কৰিব এনেকৈ ঘোৰা ষ্টাৰ্ট কৰিব ঠিক আছে সো ইয়াক কোৱা হয় কি মেকানিক্যাল ইফেক্ট ইয়াৰ পৰা কি বুজি পাও যদি হুইলটো ঘূৰিছে সাপোজ মই ইয়াৰ পৰা জাস্ট মই যদি লাইট মাৰি দিও হুইল এটা ইয়াত ৰাখি যদি মই লাইট মাৰো ঘূৰিব জানো লাইটৰ কাৰণে কেতিয়াও এটা হুইল নুঘূৰে ডেফিনেটলি মই যদি এই পেনটো মাৰি পঠাও ইয়াত যদি মোৰ কিবা এটা বস্তু আছে হুইল এটা পেনটো যদি মাৰি পঠাও তাত ষ্ট্ৰাইক কৰিলে কি হ'ব হি ঘূৰিব ৰাইট সো যেহেতু ক্যাথোড ৰে এই হুইলটো ঘূৰাব পাৰিছে সেই কাৰণে ক্যাথোড ৰে বিলাক কি হ'ব মেটেৰিয়েল পাৰ্টিকল ক্যাথোড ৰে produces mechanical effect and that is why cathode rays are mechanical particle বুজি পাইছা মেকানিক্যাল মেটেৰিয়েল পাৰ্টিকল মানে কি যাৰ এটা ডেফিনিট মাস থাকিব ওকে which indicate mechanical effect which indicates cathode rays are material particles definitely he material হ'ব লাগিব তেতিয়া হুইল টু কৰিব আৰু material particle মানে কি যাৰ এটা ডেফিনিট কি থাকিব মাস থাকিব ওকে সো নেক্সট পইণ্টটো হল আমাৰ যে next point to hold number 3 a cathode ray okay electric field or মাজেদি যদি মই electric আৰু magnetic field এটো আমাৰ cathode ray টিউব আছিল জাস্ট মই ডায়াগ্ৰামটো আউটলাইনটো আকি আছো গুটে ডায়াগ্ৰামটো না আকো সো এটো ইয়াৰ পৰা ইয়ালে গৈ আছিল ৰাইট সো এখন মোৰ কি প্লেট আছিল নিগেটিভ প্লেট আৰু এখন কি আছিল পজিটিভ ৰাইট
সো ইয়াত যদি মই ইলেক্ট্ৰিক ফিল্ড এখন এপ্লাই কৰোঁ ঠিক আছে ইলেক্ট্ৰিক ফিল্ড মানে কি প্লেটছ হেভিং পজিটিভ এণ্ড নিগেটিভ টাৰ্মিনেল এইটো ধৰা নিগেটিভ টাৰ্মিনেল আৰু এই প্লেটখন মই পজিটিভলি চাৰ্জ কৰিছোঁ আৰু ইয়াক কি চাৰ্জ কৰিছোঁ নিগেটিভলি চাৰ্জ হাই ভল্টেজত এটা কেথড ৰে ক'ৰ পৰা ক'লে যাব ডেফিনেটলি ইয়াৰ পৰা ইয়ালৈ ট্ৰেভেল কৰিব এটা কেথড ৰে কোনটো লাইনত যায় ষ্ট্ৰেইট লাইনত এতিয়া যদি মই ইয়াত পজিটিভ এখন প্লেট লগাই দিছোঁ আৰু ইয়াত কি লগাই দিছোঁ নিগেটিভলি চাৰ্জ এখন প্লেট লগাই দিছোঁ তেতিয়াহ'লে দেখা যায় যে কেথড ৰে কোনটো ডাইৰেকশ্যনত মুভ কৰে পজিটিভ প্লেটৰ পিনে ষ্ট্ৰেইট যাব লাগিছিল ওকে হি যাব লাগিছিল ষ্ট্ৰেইট বাট কোনটো সাইডে মুভ কৰে আমাৰ পজিটিভ টাৰ্মিনেলৰ পিনে মুভ কৰে যিমানখিনি কেথড ৰে যাব অল আৰ ডিফ্লেক্টেড টুৱাৰ্ডছ দ্য পজিটিভ টাৰ্মিনেল অৰ পজিটিভ প্লেট অফ দ্য ইলেক্ট্ৰিক ফিল্ড ইয়াৰ পৰা কি সাজেষ্ট কৰে যে ইয়াৰ পৰা এটাই আমি গম পাওঁ যে কেথড ৰে বিলাক কি হয় নিগেটিভলি চাৰ্জড হয় ঠিক আছে নিগেটিভলি চাৰ্জ হ'লেহে হি কি হ'ব পজিটিভৰ পিনে এট্ৰেক্ট হ'ব থাৰ্ড পইণ্টটো আমাৰ কি হ'ব যে when electric field or magnetic field are applied in the discharge tube okay the rays the cathode ray are deflected towards the positive plate of the electric field ঠিক আছে সো এইটো আমি গম পালো নাম্বাৰ 4 okay নাম্বাৰ 4 হৈ গ'ল cathode ray penetrates through thin foil of aluminum and some metals and they produces heating effect on passing through them যদি থিন প্লেট ৰাখো এলুমিনিয়াম বা বেলেগ মেটেলৰ তেতিয়াহলে কেথড ৰে কি হয় এই থিন ফয়েলৰ মাজেদি পাৰ হৈ যাব পাৰে ঠিক আছে থিন প্লেনৰ মাজেদি হি পেনিট্ৰেট কৰি গুছি যাব পাৰে পেনিট্ৰেট কৰা মানে পাৰ হৈ গুছি যোৱা ওকে সো এলুমিনিয়ামৰে হওক ফয়েলখন বা সাম আদাৰ যদি মেটেল হয় তাৰ মাজেদি পাৰ হৈ যাব আৰু ডিউৰিং যেতিয়া হি পাৰ হৈ যাব পেনিট্ৰেট কৰিব তেতিয়া এই যিখন ফয়েল থাকিব হেখনৰ কি হয় হিট হৈ যায় গৰম হৈ যায় কেথড ৰে যদি লৈ মই অলপ টাইম মাৰি থাকো এনেকা ওকে এই প্লেটখন কি হৈ যাব এখন যদি মোৰ প্লেট হয় কেথড ৰে যদি মই ইয়াত এক্সপোজ কৰি থাকো তেতিয়াহ'লে প্লেটখন এক সময়ৰ পিছত কি হ'ব হিট হৈ যাব গৰম হৈ যাব ঠিক আছে সো হেতুকে আমি কি বুলি কওঁ হিটিং এফেক্ট তো তোমালোকে দেখিছা টিভি আগৰ দিনৰ যিবিলাক টিভি দেখিছিলা টিভি বিলাকৰ যেতিয়া খুলিলে দেখিবা যে পিছপিনে এটা টিউব থাকে এনেকুৱা ওকে এনেকুৱা কোন টাইপৰ এটা কি থাকে টিউব থাকে আৰু সেই টিউবটো একচুয়ালি কি হয় জানা না হেতু একচুয়ালি আমাৰ কেথড ৰে টিউব হয় ঠিক আছে হেতু এটা কেথড ৰে টিউব তাৰ পৰা কি হয় কেথড ৰে ওলাই টিউবটো গম পাইছান তোমালোকে এনেকুৱা টাইপৰ আছিল এনেকুৱা টাইপৰ ওকে টিভিত যেটো আমি দেখা পাওঁ এনেকুৱা টাইপৰ এটা টিউব আছিল ওকে আৰু এই টিউবটো হৈ গ'ল আমাৰ কি কেথড ৰে টিউব টিভি পিছপিনে লগা থাকে টিভিটো এনেকুৱা অলপমান কি হয় দেখে ডাঙৰ হয় চাবা আজিকালি ফ্ল্যাট আহি গ'ল আগতে টিভি বিলাক বেক সাইডে সেই কেথড ৰে টিউবটো থাকে আৰু সেই ৰে টিউবটোৱে কি কৰি স্ক্ৰিনখনত টিভি যিখন স্ক্ৰিন হ'ব এখন ধৰা স্ক্ৰিন আৰু এই স্ক্ৰিনত কি দিয়া থাকে কিছুমান মেটেৰিয়েল দিয়া থাকে যাক কোৱা হয় ফ্লোৰোসেন্স মেটেৰিয়েল মানে গম পাইছে মই অলপ আগত কৈছো যিবিলাক মেটেৰিয়েলত লাইট বা তেনেকুৱা কিছুমান ৰে দিলে কি হয় গ্লো কৰে ওকে জ্বলি উঠে তাক কি বুলি কয় ফ্লোৰোসেন্স মেটেৰিয়েল সো এই কেথড ৰে টিউবৰ পৰা ইয়ালে ৰে আহি ইয়াত খুন্দা মাৰাৰ লগে লগে কি হয় ইয়াৰ যিখন ফ্লোৰোসেন্স স্কিন আছে সেইখন গ্লো কৰে স্টাৰ্ট কৰে ঠিক আছে লাইট এমিট কৰে এই ফিল্মখনে যেতিয়া লাইট এমিট কৰিব তেতিয়া আমি তাত কি দেখি থাকো টিভিত মুভি চাই থাকো সিৰিয়েল চাই থাকো বুজি পাইছা সো বেসিক্যালি হেতু আৰু নেক্সট আমি যে দেখো এইখন কি হৈ যায় গৰম হৈ যায় ওকে গৰমটো হয় বিকজ কেথড ৰে কি কৰে হি হিটিং এফেক্ট প্ৰডিউস কৰে ওকে নেক্সট নাম্বাৰ 5 to হৈ গ'ল যে cathode ray affects photographic plate okay cathode ray কি এফেক্ট কৰে photographic plate কো এফেক্ট কৰে এবিলাক আমি জানো okay number 6 okay number 6 হৈ গ'ল যে they produce fluorescence অলপ আগত মই কৈছো they produces
ফ্লুৰোসেন্স ওকে যেনে গ্লাছ বা তেনেকুৱা ধৰণৰ কিছুমান মেটেৰিয়েল আছে য'ত আমি কেথড ৰে যদি এক্সপ'জ হয় তেতিয়াহ'লে সি কি হয় গ্লো কৰি উঠে সেইটোৱে কৈছে যে দে প্ৰডিউচ ফ্লুৰোসেন্স নেক্সট হৈ গ'ল যে এতিয়া চাওক আমি গম পালোঁ যে কেথড ৰে ইজ নাথিং বাট দ্য ইলেক্ট্ৰন অনলি আৰু সিহঁত কি হয় নিগেটিভলি চাৰ্জড হয় ওকে নিগেটিভলি চাৰ্জড হয় আৰু সিহঁত মেটেৰিয়েল পাৰ্টিকল হয় মেটেৰিয়েল পাৰ্টিকল মানে হি হুইলটো আমাৰ ৰোটেট কৰিব পাৰে সো প্ৰথম কি পালোঁ যে কেথড ৰে আমাৰ কি হয় নাথিং বাট ইলেক্ট্ৰন ওকে ফাৰ্ষ্ট সেকেন্ড কি গম পালোঁ সেকেন্ড গম পালোঁ যে সিহঁতক যদি ইলেক্ট্ৰিক ফিল্ডৰ মাজেদি মই পাছ কৰোঁ তেতিয়াহ'লে কি হয় হি পজিটিভ প্লেটৰ পিনে ডিফ্লেক্ট হয় ডেট মিনছ কেথড ৰেবিলাক কি হয় নিগেটিভলি চাৰ্জড হয় ওকে নাম্বাৰ থাৰ্ডটো আমি কি গম পালোঁ দে আৰ মেটেৰিয়েল পাৰ্টিকলছ সো মেটেৰিয়েল পাৰ্টিকল হ'লে সিহঁতৰ এটা কি থাকিব লাগিব ডেফিনিট মাছ থাকিব লাগিব বুজি পাইছে এইখনলৈকে সো এইখিনি আমি এটা আইডিয়া গম পালোঁ যে কেথড ৰে কি হয় এতিয়া চোৱা যে ইহঁতৰ যিটো নেক্সট 7 যিটো আমাৰ কেৰেক্টাৰিষ্টিক্স হ'ব ইহঁতৰ এটা চাৰ্জ আছে ইলেক্ট্ৰন মিন্স তাৰ কি আছে এটা চাৰ্জ আছে চাৰ্জটো কি হ'ল আমাৰ নিগেটিভলি চাৰ্জ আৰু যদি চাৰ্জ হয় তাৰ এটা মেগনিটিউড থাকিব পাৰ্টিকুলাৰ এটা কি থাকিব তাৰ ভ্যালু থাকিব আৰু তাৰ এটা কি আছে মাছ থাকিলেও তাৰ কি হ'ব ভ্যালু হ'ব ক্যালকুলেটেড কৰি গম পোৱা গ'ল যে ইলেক্ট্ৰনৰ কাৰণে ইলেক্ট্ৰনৰ চাৰ্জ কিমান চাৰ্জ অফ ইলেক্ট্ৰন এটো আমি মূলিকান এক্সপেৰিমেন্টত গম পাওঁ ঠিক আছে এটো আমি ফিজিক্সত পঢ়ো ঠিক আছে চাৰ্জ অফ ইলেক্ট্ৰন কিমান যে 1.6 into 10 to the power minus 19 coulomb ওকে আমি জানো যে মাস অফ ইলেক্ট্ৰন কিমান mass of electron is equal to 9.1 into 10 to the power minus 31 kg এটো হৈ গ'ল চাৰ্জ আৰু এটা হৈ গ'ল মাস আৰু ইয়াৰ যিটো চাৰ্জ বাই মাসৰ ৰেশিও হ'ব E by m বুলি কওঁ এটো চাৰ্জ this is not electron this is চাৰ্জ বাই মাসৰ যিটো ৰেশিও হ'ব তাক আমি কওঁ স্পেসিফিক চাৰ্জ এটো কাৰ লগত ইকুৱেল হ'ব মাস অফ ইলেক্ট্ৰন কিমান চাৰ্জ অফ ইলেক্ট্ৰন 1.6 into 10 to the power minus 19 coulomb divided by 9.1 into 10 to the power minus 31 kg okay so ইয়াক যদি ক্যালকুলেট কৰা তেতিয়া হলে ভ্যালুটো কিমান পাম আমি ভ্যালু কিমান আহিব 1.76 into 10 to the power 11 coulomb per kg okay so ta mane electronor specific charge বা cathode ray specific charge E by m ratio কিমান হয় 1.76 into 10 to the power 11 coulomb per kg এটো মনত ৰাখিবা ভ্যালুটো বহুতে ইম্পৰ্টেন্ট এতিয়া সিম্বল কি হ'ব ইলেক্ট্ৰনৰ সিম্বল অফ ইলেক্ট্ৰন আমি কেনেকৈ ইলেক্ট্ৰনটোৰ সিম্বল লিখো এই চেপ্টাৰটোত বাৰে বাৰে ইউজ হ'ব এটো ইলেক্ট্ৰন ওকে তাৰ চাৰ্জ তল লিখিম আমি চাৰ্জ কিমান -1 মাস কিমান 0 মাস কিয় 0 লিখিছো স্যাৰ ইয়াত তো লিখিছে মাস অফ ইলেক্ট্ৰন 9.1 into 10 to the power minus 31 kg ওকে এটা এটম সাব এটমিক পাৰ্টিকল কি আছে ইলেক্ট্ৰন প্ৰটন আৰু কি নিউট্ৰন হয় এই ইলেক্ট্ৰনৰ যিটো মাস হয় প্ৰটন আৰু নিউট্ৰনৰ তুলনাত বহুতেই কম হয় যদিকে যেহেতু বহুতেই কম হয় সেই কাৰণে আমি কি কৰো ইলেক্ট্ৰনৰ চাৰ্জটো নেগলিজিবল বুলি ধৰো কাৰণে মই কি লিখি আছো আমি ইয়াতে 0 বুলি লিখি আছো ওকে সো পিছলে দেখিবা যে মই এখন চাৰ্ট বনাই দিম কাৰ কিমান মাস হয় চাৰ্জ হয় কাৰ কি হয় ঠিক আছে সো এইখিনি লেখা আমি গম পালো এটি সো যে এই cathode ray যিটো টিউব আছিল সেই টিউবটোৰ মাজত মই বেলেগ গেছ ইউজ কৰো যদি সাপোজ এটা টিউবত মই অক্সিজেন ইউজ কৰিলো এটা টিউবত ধৰা মই হাইড্ৰোজেন ইউজ কৰিলো এটা টিউবত ধৰা নাইট্ৰোজেন ইউজ কৰিলো তেতিয়া E by m ৰ ৰেশিও চাৰ্জ বাই মাসৰ ৰেশিও cathode ray বেলেগ ভ্যালু আহিব নেকি যদি গেছটো মই চেঞ্জ কৰি যাওঁ ভাবা ডেফিনেটলি তাৰ যিটো E by m ৰেশিও হেতু সদায়
কনষ্টেণ্ট থাকিব মই গেছ হাইড্ৰোজেন লওঁ অক্সিজেন লওঁ নাইট্ৰোজেন লওঁ তাৰ ওপৰত ডিপেণ্ড নকৰে কোনো কাৰণত কিয় ছাৰ কিয় ডিপেণ্ড নকৰে কাৰণ চোৱা অক্সিজেন ল'লেও সি আয়নাইজ হ'ব হৈ পেলাই ইলেক্ট্ৰন ৰিলিজ কৰিব হাইড্ৰোজেন হ'লেও সি কি হ'ব আয়নাইজ হ'ব হৈ ইলেক্ট্ৰন ৰিলিজ কৰিব নাইট্ৰোজেন হ'লেও সি কি কৰিব আয়নাইজ হৈ ইলেক্ট্ৰন ৰিলিজ কৰিব আৰু কেথড ৰে ইজ নাথিং বাট দ্য ইলেক্ট্ৰনছ অনলি ইয়াত যিয়ে নাথাকক কিয় আয়নটো অক্সিজেনেই থাকক হাইড্ৰোজেনেই থাকক নাইট্ৰোজেনেই থাকক তাৰ ওপৰত ডিপেণ্ড নকৰে আৰু যদি ইলেক্ট্ৰনেই হয় কেথড ৰে তেতিয়াহ'লে ইলেক্ট্ৰনৰ চাৰ্জ আৰু মাছটো তাৰ কি হ'ব ফিক্সেই হ'ব ওকে ইউনিভাৰ্ছৰ যিকোনো জেগাত ইলেক্ট্ৰনৰ চাৰ্জ মাছ কি হ'ব সদায় কনষ্টেণ্ট হ'ব ফিক্স হ'ব গতিকে ইয়াৰ ভেলুটো কি হ'ব ফিক্স হ'ব কেথড ৰেৰ কাৰণে E/M ৰেচিঅ'টো কি হয় আমাৰ ফিক্স হয় ওকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এণ্ট্ৰেন্স এক্সামৰ কাৰণে নিট বা JEE কাৰণে ঠিক আছে সো কেতিয়াবা সুধি দিয়া গপকা নেক্সট ওয়ান এটা কথা হ'ল ডিসকভাৰী অফ ইলেক্ট্ৰন আমি গম পালোঁ ইলেক্ট্ৰন কেথড ৰে টিউব এক্সপেৰিমেণ্টৰ পৰা আমি গম পালোঁ যে ইলেক্ট্ৰন বুলি কোৱা এটা সাব এটমিক পাৰ্টিকল এক্সিষ্ট কৰে ক'ত এটমত ওকে নেক্সট আহি গ'ল যে ডিসকভাৰী অফ এনড ৰে বা প্ৰটন ডিসকভাৰী অফ এনড ৰে অৰ আমি তাক কি বুলি কওঁ প্ৰটন ওকে আৰু ইয়াক কোনে দিছিল 1886ত গোল্ডষ্টেইন নামৰ সাইন্টিষ্ট এজনে ইয়াৰ ওপৰত এই এক্সপেৰিমেণ্টটো কৰিছিল আৰু তাক কোৱা হয় এনড ৰে এক্সপেৰিমেণ্ট বা ডিসকভাৰী অফ প্ৰটন এতিয়া চোৱা মই সেম ৰিচাৰ্চ টিউবটো আঁকিলোঁ সেম ৰিচাৰ্চ টিউব ওকে এতিয়া চোৱা এইটো ৰিচাৰ্চ টিউব ওকে হয় সো আমি কি লগাইছিলোঁ ইয়াতে নিগেটিভ positive negative positive so like this okay this is negative this is positive high voltage okay to high voltage likhi dilu high voltage okay aru a plate khon ki asil amar negatively charged plate asil aru a plate khon ki asil positively charged aru etu kole goisil amar to vacuum okay to vacuum ইয়াক মই কেথড বুলি কৈছিলো আৰু ইয়াক কি এনড এটা আগৰ এক্সপেৰিমেণ্টত আমি কি গম পাইছিলো এনডৰ পৰা কেথডলৈ কিছুমান ৰে আহিছিল কেথডৰ পৰা এনডলৈ কিছুমান ৰে গৈছিল তা ওলোটাটো ভাবিব নোৱাৰো নেকি আমি যে এনডৰ পৰা সাৰ কেথডলৈ ৰে গৈছিল নেকি যে ইয়াৰ পৰা ইয়ালৈ যাব লাগিব বুলি কিবা কথা আছে নেকি ওলোটা কোটো ভাবিব পাৰো যে এনডৰ পৰা কলে আহিছে কেথডলৈ ওকে এতিয়া সেই এক্সপেৰিমেণ্টটোকে ওলোটাকে চালে কোনে গোল্ডষ্টেইনে কাৰ এক্সপেৰিমেণ্টটো যেটো আমাৰ ডিসকভাৰী অফ কেথড ৰেত আছিল ওকে সেই এক্সপেৰিমেণ্টটোকে যেটো জুলিয়াছ প্লাকাৰে যেটো এক্সপেৰিমেণ্ট কৰিছিল হেতু যদি ওলোটাটো মই চাওঁ যে এনডৰ পৰা কেথডলৈ তাকে কি বুলি কোৱা হ'ব এনড ৰে বা গোল্ডষ্টেইনৰ এক্সপেৰিমেণ্টটো তাত খালি এটা চেঞ্জেছ আনিছিল যে এই যেটো কেথড ৰে টিউব আছিল কেথড ৰেৰ যেটো সোর্স আছিল ওকে যিখন প্লেট আছিল সেইখনত কিছুমান সৰু সৰু এনেকুৱা হোলস কৰি দিছিল আৰু হোলস থকাৰ বাবে ইয়াক কোৱা হয় পাৰফোৰেটেড কেথড অৰ কেনেল বুলিও কোৱা হয় ইয়াক কেনেল মানে হোলস পাৰফোৰেটেড মানে কি হোলস হল সৰু 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 ক্ষুদ্ৰ ক্ষুদ্ৰ যদি হোল থাকে তেতিয়াহলে তাক আমি কি বুলি কওঁ কেনেল বা পাৰফোৰেটেড ঠিক আছে এটোটো ডেফিনেটলি আমাৰ কি এনড এটি কি হ'ব সো এনডৰ পৰা কেথডলৈ কি আহিব ৰে ওকে এনডৰ পৰা কেথডলৈ কি আহিব ৰে আহিব আৰু এটোটো আমাৰ প্ৰথম কি আছিল গ্যাস এট লো প্ৰেছাৰ ইয়াত যিখিনি গ্যাস আছিল গ্যাস এট লো প্ৰেছাৰ ওকে সো ইয়াৰ পৰা ইয়ালে তো গৈছিলে প্ৰথম কেথডৰ পৰা এনডলৈ গৈছিলে হোলস ওকে আৰু ওলোটাকো যাব এনডৰ পৰা কলে কেথডলৈ ঠিক আছে আৰু এটো এক্সপেৰিমেন্ট 1886 ত কোনে কৰিছিল আমাৰ গোল্ডষ্টেইনে সো এতিয়া
এক্সপেৰিমেণ্টটোৰ গোটেইখিনি বস্তু একে, খালি যিবিলাক ৰে পজিটিভৰ পৰা নিগেটিভ হ'লে এই টাৰ্মিনেলটো কি আছিল নিগেটিভ প্লেট, পজিটিভ প্লেটৰ পৰা পাৰফৰেটেড কেথড বা নিগেটিভ টাৰ্মিনেললৈ মুভ কৰিছিল। দেখা গৈছিল যে এনডৰ পৰা কেথডলৈও কিছুমান ৰে কি কৰে মুভ কৰে, তাক কি বুলি কোৱা হয় আমাৰ এই হোলছত সোমাইছিল গৈ হ'ল, তাক কি বুলি কোৱা হয় এনড ৰে। আৰু সেই ৰেবিলাক কি হয় পজিটিভলি চাৰ্জ ৰে হয়, আমি গম পাম অলপ পিছত, ঠিক আছে। চ' তাৰ পৰা আমাৰ এনড ৰে ডিস্কভাৰ হৈছিল, ঠিক আছে। চ' ইয়াৰ কেৰেক্টাৰিষ্টিক্স কি, characteristics of anode ray, it is here all the characteristics of cathode ray are similar with anode ray with few differences। কিছুমান আমাৰ কি আছে cathode ray লগত anode ray difference আছে, কি আছে বাকি সব সেম, যে anode ray travels in a straight line, okay। সিহঁতে কি প্ৰডিউস কৰে ডেফিনেটলি ইয়াত ফ্লোৰোসেন্স প্ৰডিউস কৰিব, এনড ৰে ফ্লোৰোসেন্স প্ৰডিউস কৰিব পৰা ক্যাপাসিটি ৰাখে, ওকে। ফাৰ্স্ট টু হৈ গল দে ট্ৰেভেল ইন এ ষ্ট্ৰেট লাইন, সেকেন্ড কি হ'ব যে দে প্ৰডিউস মেকানিক্যাল ইফেক্ট, ওকে। সো ক্যাথড ৰে যিকিটা প্ৰপাৰ্টি আছে গোটেইকিটা ইয়াৰ লগত আছে, বাট ডিফাৰেন্স কিটা মই কৈ আছো যে ইহঁতক যদি আমি ইলেক্ট্ৰিক ফিল্ডৰ মাজেদি পাস কৰো, ওকে, এটো হৈ গল টিউব, ইলেক্ট্ৰিক ফিল্ডৰ মাজেদি যদি মই পাস কৰো এখন ইলেক্ট্ৰিক ফিল্ড, সো ইহঁত কোনটো ডাইৰেকশনত মুভ কৰিব, এখন নিগেটিভ এটো পজিটিভ প্লেট, ইহঁত কোনটো ডাইৰেকশন মুভ কৰিব লাগিছিল ষ্ট্ৰেট লাইনত, কৰিব কাৰ পিনে নিগেটিভ টাৰ্মিনেলৰ পিনে, ঠিক আছে। দে উইল মুভ টুৱাৰ্ডছ দ্য নিগেটিভ টাৰ্মিনেল, ওকে। দ্যাট মিন্স ই কি সাজেষ্ট কৰে যে এনড ৰেজ আৰ পজিটিভলি চাৰ্জড, ওকে, এনড ৰে আৰ পজিটিভলি চাৰ্জড and anode ray also material consist of material particles, that means they produce mechanical effect। কেনেকে যদি মই ইয়াত হুইল এটা প্লেস কৰো, হি হুইলটো কি কৰিব ৰোটেট কৰিব। সিমিলাৰলি যেনেকে আগতে ক্যাথড ৰে ইয়াৰ পাথত যদি মই অবজেক্ট এটা দি দিওঁ তাৰ কি কৰে শ্যাডোটো ইয়াত পেলায়, ঠিক আছে। সিমিলাৰলি এনড ৰেও তাৰ শ্যাডোটো ক্ৰিয়েট কৰিব এইপিনে, ওকে। সো সব একে, বাট ডিফাৰেন্স কি, ফাৰ্স্ট এটো ডিফাৰেন্স যে দে ডিফ্লেক্টেড টুৱাৰ্ডছ দ্য negative plate of the electric field, second difference to ki da, second to hoy gol yar jitu E by M ratio hobo, second to hoy gol specific charge that is E by M, okay। yar value to specific charge of anode ray ki hobo is smaller than that of E by M of cathode ray, কম হয় এনড ৰে E by M স্পেসিফিক চাৰ্জৰ ভ্যালুটো ক্যাথড ৰেতকে কম হয়, কিয় কম হয় আমি চাম এটো, ওকে। আৰু কি আছে যে একচুয়ালি ইয়াৰ E by M ৰেশিও ভ্যালুটো কিমান হয়, তাৰ আগত আমি জানি লওঁ। সো এতিয়া সো ফাৰ্স্ট বলে স্যার কি পজিটিভ ৰে গৈ আছে, কি কথা বুজা নাই, ডেফিনেটলি মই গম পাইছো অলপমান খেলিমেলি লাগিছে চাগে তোমালোকৰ, ৰাইট, অলপমান খেলিমেলি লাগিছে বিকজ মই অলপমান ফাষ্ট গৈ আছো, কাৰণ টপিকটো এনেকুৱা যে বহুত ডাঙৰ, স্লোলি গলে বহুত টাইম লৈ ল'ব, আৰু যদি মই স্লোলি যাওঁ বেছি টপিক কভাৰ কৰিব নোৱাৰিম, ওকে। সো যিকিটা টপিক মই লৈ আছো এইকিটা এটলিষ্ট কভাৰ কৰি যাওঁ ন, সো এটো নিগেটিভ এটো পজিটিভ, ওকে। সো ভয় খাব নালাগে তোমালোকে যে স্যার বুজা নাই কিবা কৰা নাই, ওকে। সো স্লোলি বনাবলে, যদি স্লোলি বনাব লাগে তেতিয়াহলে মোক কৈ দিবা, স্পেসিফিক পাৰ্টটো মই গেইন বনাই পেলাই তোমালোকক সেন্ড কৰি দিম, ওকে, আপলোড কৰি দিম। এটা সব ইয়াত সাপোজ মোৰ হাইড্ৰোজেন আছিল, ওকে, যেতিয়া মই হাই ভোল্টেজ এপ্লাই কৰিলো তেতিয়া হাইড্ৰোজেন কোল কি হৈ যাব আয়নাইজ হ'ব, কোলে H++ ইলেক্ট্ৰন। প্ৰথম কথাটো বুজি পালা, হাইড্ৰোজেন যদি থাকে তেতিয়া হলে হাইড্ৰোজেন কোলে আয়নাইজ হৈ যাব হাই ভোল্টেজ দিয়া লগে লগে H++ ইলেক্ট্ৰন। তাৰ মানে টিউবটোৰ ভিতৰত এতিয়া মোৰ কি আছে
H প্লাছ আৰু কি আছে মোৰ ইলেক্ট্ৰন সো ইলেক্ট্ৰন বিলাক কোলে মুভ কৰিব পজিটিভ টাৰ্মিনাল ৰাইট আৰু H প্লাছ যিবিলাক আয়ন আছে কোলে মুভ কৰিব আমাৰ নেগেটিভ টাৰ্মিনাল এটো সবে বুজি পাইছা সো যদি ইলেক্ট্ৰন মুভ কৰি আছে তাক আমি কি কৈ আছো ক্যাথোড ৰে যদি H প্লাছ ওকে আয়ন মুভ কৰি আছে তেতিয়া হলে আমি তাক কি বুলি কম এনড ৰে বুলি কম আৰু হিহতে কোনটো টাৰ্মিনাললে ডিফ্লেক্ট হয় যদি মই ইলেক্ট্ৰিক ফিল্ড লগাই দিম সদায় নেগেটিভ টাৰ্মিনাললে ডিফ্লেক্ট হ'ব এইকনকে বুজি পাইছা এতিয়া এনড ৰে কাক কয় ওকে সিমিলাৰলি যদি অক্সিজেন লওঁ মই O+ ইলেক্ট্ৰন কোলে মুভ কৰিব এনডলে O+ কোলে মুভ কৰিব ক্যাথোডলে এইখিনি এনড ৰে কাৰ কাৰণে পাম O পজিটিভৰ কাৰণে পাম বুজি পাইছা এইকনলকে ওকে অলৰাইট এতিয়া সব যে কথা হল যে মই ইয়াত লিখিলো যে স্পেসিফিক চার্জ অফ এনড ৰে ইজ লেস দেন দ্যাট অফ E/m অফ ক্যাথোড ৰে কিয় হয় কাৰণ চোৱা এতিয়া লাষ্ট মই ক্যাথোড ৰে কোতে এটা কথা কৈছিলো যে ক্যাথোড ৰে E/m ভ্যালু ক্যাথোড ৰে কাৰণে E/m ভ্যালু হল ক্যাথোড ৰে কাৰণে যেটো ভ্যালু হয় হেতু গ্যাসৰ ওপৰত ডিপেন্ড কৰে নে গ্যাসৰ ওপৰত ডিপেন্ড নকৰে যিখিনি গ্যাস থাকিব তাৰ ওপৰত ডিপেন্ড নকৰে কিয় নকৰে গম পাইছা কাৰণ তাক অকল ক্যাথোড ৰে মানে কি অকল ইলেক্ট্ৰন বাট E/m ভ্যালু অফ এনড ৰে ডিসচাৰ্জ টিপটো ভিতৰত থকা গ্যাসৰ ওপৰত ডিপেন্ড কৰিব নে নাই ডেফিনেটলি ডিপেন্ড কৰিব ওকে E/m ভ্যালু ডিউ টু anode ray depends upon the okay nature of gas present in the tube discharge tube okay কেনেকে ডিপেন্ড কৰিব কাৰণ ইয়াতে চোৱা H plus or mass কিমান O plus or mass কিমান N plus or mass কিমান definitely H plus or mass যিমান হ'ব O plus or mass কি হ'ব বেলেগ হ'ব কিয় কাৰণ H plus ত কেটা পজিটিভ চাৰ্জ আছে এটা তাৰ মানে প্ৰটন কেটা আছে এটা প্ৰটনৰ মাস আৰু O plus মানে কিমান O plus ত কেটা প্ৰটন আছে টোটাল 8টা প্ৰটন আছে O plus ত ওকে সো ডেফিনেটলি সিহঁতৰ মাসটো কি হ'ব বেলেগ হ'ব তাৰ মানে চাৰ্জ বাই মাসৰ যিটো ৰেশিও হ'ব ডেফিনেটলি কি হ'ব আমাৰ বেলেগ হ'ব দ্যাট ইজ হোৱাই কাৰ ওপৰত ডিপেন্ড কৰে H+ ৰ কাৰণে যিটো E/m ভ্যালু হ'ব O+ ৰ কাৰণে যিটো E/m ভ্যালু হ'ব সবৰে ভ্যালু বিলাক কি হ'ব আমাৰ বেলেগ আহিব দ্যাট ইজ হোৱাই এনড ৰে E/m ভ্যালু স্পেসিফিক চাৰ্জৰ ভ্যালু কাৰ ওপৰত ডিপেন্ড কৰে তাৰ ভিতৰত যিখিনি গ্যাস আছে তাৰ ওপৰত ডিপেন্ড কৰে ওকে বাট ক্যাথোড ৰে ক্ষেত্ৰত নেচাৰ অফ গ্যাসৰ ওপৰত ডিপেন্ড নকৰে এটো এটা বহুত ইম্পৰ্টেন্ট কনসেপ্ট ওকে এটো মনত ৰাখিবা এতিয়া চোৱা যে বেলেগ গ্যাস থাকিলে E/m ৰ ভ্যালু কাৰ কাৰণে ম্যাক্সিমাম হ'ব ধৰা মোৰ H+ আছে O+ আছে N+ আছে ওকে এই তিনটাৰ ভিতৰত কাৰ E/m ৰ ভ্যালু বেছি হ'ব কাৰণ চাৰ্জটো তো সবৰে সেমই আছে কিমান আছে 1 পজিটিভ ওকে বাট হাইড্ৰোজেনৰ মাস কিমান আছে প্ৰটন এটা অক্সিজেনৰ কেটা আছে 8টা নাইট্ৰোজেনৰ কেটা আছে 7টা তা মানে এই যেটো ডিনোমিনেটৰ হয় হেতু মাস বুজে আছে ডিনোমিনেটৰৰ ভ্যালুটো যদি মোৰ কম হয় তেতিয়া হলে E/m ৰ ভ্যালুটো কি হ'ব বেছি হ'ব এই মাসৰ ভ্যালুটো যদি কম হয় E/m ৰ এজ এ হোল ভ্যালুটো কি হ'ব বেছি হ'ব কাৰণ আমাৰ চাৰ্জটো কি আছে fixed that means E/m value for hydrogen will be maximum কি পাম আমি maximum পাম কাৰ ক্ষেত্ৰত in case of hydrogen কাৰণ তাৰ মাসটো সোৱা সবতকে কি হ'ব কম হ'ব যদি কম হয় ভ্যালুটো কি হ'ব আমাৰ বেছি হ'ব ওকে সো maximum in case of hydrogen ওকে আৰু হে কাৰণে হাইড্ৰোজেনক আৰু এই যেটো হাইড্ৰোজেন আছে তাক আমি কোৱা হয় প্ৰটন এই পজিটিভ যেটো চাৰ্জ আছে তাক আমি কি বুলি কওঁ প্ৰটন
ओके ताक की বুলি কওঁ proton আমি সবেই জানো যে 1H1 বুলি লিখিলে আমি কি বুজাও proton কাৰণ হাইড্ৰোজেনত কেটা proton আছে এটাই proton আছে ঠিক আছে আৰু তাৰ কাৰণে E/m ৰ ভ্যালুটো কি হয় সবতছে বেছি হয় ओके আৰু তাৰ নামটো দিয়া হল proton সেই কাৰণে anode ray আমি কি বুলি কওঁ পাৰো proton actually anode ray are nothing but the protons only ओके বুজি পাইছা এখনলৈকে সবে এতিয়া সব কাৰণ হাইড্ৰোজেনৰ কাৰণে মাছটো কি হ'ব কম যদি মাছটো কম হয় E/m ভ্যালু বেছি হলে এই যিখিনি ৰে হ'ব এনড ৰে হ'ব ওকে সেই এনড ৰে খিনি কি হ'ব আটাইতকৈ লাইটেষ্ট মানে গম পাইছা না হেভি নহয় আটাইতকৈ কি হ'ব লাইটেষ্ট আৰু সেই এনড ৰে খিনি যিখিনি হাইড্ৰোজেনৰ কাৰণে আমি পালো তাক আমি কি বুলি নাম দিলো proton বুলি নাম দিলো ওকে সো তাৰ পৰা আমি কি ডিসকভাৰ হল যে proton ওকে সো বুজি পাইছা এখনলৈকে So next সোয়া যে protonৰ কাৰণে E/m ৰেশিওটো কি হ'ব E/m due to anode okay E/m of proton বা 1H1 okay 1H1 কিমান হৈ যাব E/m ৰেশিও এটো okay charge of proton কিমান হয় ইলেক্ট্ৰন হতি সেম charge of proton কিমান হয় সেম ইলেক্ট্ৰন হতি কিমান 1.6 into 10 to the power minus 19 coulomb proton bilak positively charged hoy electron bilak ki hoy negatively charged difference hetwe okay so mass of proton kiman hoy mass of proton 1.67 approximately mo likhe exactly etu no aru olop ase mo kol duta decimal count kori asu into 10 to the power minus 27 kg aru ei value tu jodi moi E/m ot put kori du তেতিয়া ওভাৰঅল যেটো ভ্যালু হ'ব তো 9.58 into 10 to the power minus 10 to the power 7 coulomb per kg ओके বুজি পাইছা কোনলকে অল ৰাইট সো এতিয়া আমি কি গম পালো ডিসকভাৰি অফ ইলেক্ট্ৰন ডিসকভাৰি অফ proton and next হৈ গল আমাৰ ডিসকভাৰি অফ নিউট্ৰন সো এটো ভ্যালু মনত ৰাখিবা আৰু এটো হৈছিল আমাৰ 1932 এক্সপেৰিমেন্টটো কৰা হৈছিল নাম সাইন্টিষ্টজনৰ নাম হৈ গল চেডউইক কি কৰিছিল তেওঁ যে বেৰিলিয়ামৰ এখন থিন ফয়েল লৈছিল বেৰিলিয়াম ওকে বেৰিলিয়ামৰ এখন থিন ফয়েল লৈছিল আৰু তাত আলফা পাৰ্টিকুলৰ বম্বাৰ্ডমেন্ট কৰিছিল খুন্দা মৰাইছিল আলফা পাৰ্টিকুলৰ দি হাই এনাৰ্জি সো কি হৈছে অলপ আগত ৰিঅ্যাকশনটো মই স্টাৰ্টিংত লিখিছিলো যে বেৰিলিয়ামৰ এখন ফয়েল ললো ওকে আৰু তাত কি দিয়া আছিল আমাৰ আলফা পাৰ্টিকল মিন্স হিলিয়াম ওকে সো দিস ইজ হিলিয়ামক আমি কি বুলি কওঁ আলফা পাৰ্টিকল খুন্দা মৰাৰ ফলত কি হৈছিল যে কাৰ্বন ওকে এটা যোগ কৰি দিয়া কিমান হ'ব 6 সো এটো হৈ যাব 12 ওকে প্লাস 1 n 0 তলত 4 plus 2 6 বাসি না থাকিল 0 ইয়াত 9 plus 3 কিমান 12 এক বাসি থাকিল এটো 1 সো এটো এটা কি ৰিঅ্যাকশন আমাৰ নিউক্লিয়াৰ ৰিঅ্যাকশন কাইন্ড অফ নিউক্লিয়াৰ ৰিঅ্যাকশন আৰু ইয়াক কোৱা হয় যেটো আমি এইটো পালো ওকে ইয়াক কোৱা হয় কি বুলি নিউট্ৰন যত আমি তলত আগতে ইলেক্ট্ৰনটো লিখোতে তোমালোকক মই কেনে লিখিছিলো -1e1 also 1e0 right protonটো লিখাওতে মই কেনে লিখাইছিলো এটো 1 টো তুমি ইয়াতো দিব পাৰা কথা নাই ওকে 0 বুলি লিখাইছিলো protonটো লিখোতে কি লিখিছো 1h1 এতে নিউট্ৰন কি লিখি আছো 0 n 1 তাৰ মানে সো ইলেক্ট্ৰনৰ চাৰ্জ কি লিখিছিলো আগতে -1 নিগেটিভত থাকে protonৰ চাৰ্জ কিমান প্লাসত আছে নিউট্ৰনৰ চাৰ্জ নাই 0 it is chargeless neutron means ইয়াৰ নিউট্ৰেল চাৰ্জ নাই ওকে সো আৰু ইয়াৰ যেটো মাস হয় এটো 1 ধৰিছো মই কম্পেয়াৰ্ড টু ইলেক্ট্ৰন ওকে সো এই যেটো protonৰ মাস হয় ইয়াৰ পৰা দুটা বস্তু গম পালো যে ফাৰ্স্ট হৈ গল নিউট্ৰনছ
are neutrons are electrically neutral কি হয় neutral হয় that means সিহঁতৰ চাৰ্জ নাই চাৰ্জলেছ সেকেন্ড কি গম পালো ইয়াৰ যেটো মাস হয় mass of neutron is slightly greater than that of mass of proton okay এটো এক্সপেৰিমেন্টৰ ফালৰ পৰা পোৱা গৈছে যে নিউট্ৰনৰ মাছটো অলপমান প্ৰটনতকৈ কি হয় বেছি হয় গতিকে এইখিনি সো আমি কি গম পালো আজি ডিসকভাৰী অফ ইলেক্ট্ৰন সো কি এক্সপেৰিমেন্ট কৰিছিলো ক্যাথোড ৰে টিউব এক্সপেৰিমেন্ট বা ডিসচাৰ্জ টিউব এক্সপেৰিমেন্ট ক্যাথোড ৰে ওকে নেক্সট আমি কি পঢ়িলো ডিসকভাৰী অফ প্ৰটন ওকে তাত কি পঢ়িলো ডিসকভাৰী অফ এনড ঠিক আছে নেক্সট আমি কি পঢ়িলো ডিসকভাৰী অফ নিউট্ৰন যত বেৰিলিয়াম আৰু হিলিয়ামৰ মাজত সৰি এটো এইচ নহয় হিলিয়ামৰ মাজত কি কৰিছিলো এটা বম্বাৰ্ডমেন্ট কৰিছিলো ঠিক আছে বম্বাৰ্ডমেন্ট কৰাৰ ফলত কি পাইছিলো আমি কাৰ্বন আৰু নিউট্ৰন এই পাৰ্টিকল বিলাক কি হৈছিল আমাৰ এমিট হৈছিল ওলাই গৈছিল ঠিক আছে আৰু পিছত গম পোৱা গল যে হিহঁতৰ মাস অফ নিউট্ৰন ইজ স্লাইটলি গ্ৰেটাৰ দেন দ্যাট অফ মাস অফ প্ৰটন এণ্ড দে আৰ ইলেক্ট্ৰিক্যালি নিউট্ৰেল ওকে সো এইখিনি আমি ডিসকাস কৰিলো সো এতিয়া সো লাষ্ট মই গুটেখিনি আমি জানিব লাগিব এটা এটাকে ঠিক আছে সো পাৰ্টিকলছ কি আমি পালো particles okay next amar particles to symbol ki asil symbol ki ব্যবহার কৰিছিল next হৈ গল আমাৰ charge কি আছিল তা okay next হৈ গল তা symbol charge discoverer কোনে চাৰ্জ সৰি মাছটো লিখিলো মাছ কিমান হয় আৰু নেক্সট ডিসকভাৰাৰ কোনে ডিসকভাৰ কৰিছিল ঠিক আছে সো পাৰ্টিকলছ আমি ফাৰ্স্ট কি পালো ইলেক্ট্ৰন ওকে আৰু ইয়াৰ সিম্বলটো কি লিখিছিলো 1e0 ৰাইট 1e0 তাৰ চাৰ্জ কিমান আছিল 1.9 minus into 10 to the power minus 19 coulomb mass কিমান আছিল এটো so 9.1 into 10 to the power minus 31 kg আৰু কোনে ডিসকভাৰ কৰিছিল মই আগতে কৈছো ক্ৰেডিট কোনে পালে জে থমসন কাৰণ ক্যাথোড ৰে ক্যাৰেক্টাৰিষ্টিক প্ৰপাৰ্টিজৰ ওপৰত ভালেমান তেওঁ অৱদান আছে ঠিক আছে জে থমসন নেক্সট আমি কি পালো যে ইয়াৰ এটো হৈ গল আমাৰ এসআই ইউনিট কি ইউনিট এসআই ওকে এসআই ইউনিট তা চাৰ্জ গল -1.9 into 10 to the power minus 19 কুলম্ব আৰু যদি মই এটমিক মাস ইউনিটত লিখো তা সিজিএস ইউনিট সৰি সিজিএস ত যদি লিখো 4.8 into 10 to the power minus 10 or কি লিখিব পাৰো 4.8 into 10 to the power minus 10 ESU বুলি কম ESU মানে কি ESU মানে হৈ গল ইলেক্ট্ৰস্টেট ইউনিট ওকে আৰু এটো সিজিএস ইউনিট ঠিক আছে এটো এসআই ইউনিট আৰু এটো কি আমাৰ সিজিএস ইউনিট ওকে আৰু এটো কেজি আছে কেজিক যদি মই ইউনিট লিখো অর তাৰ ভ্যালুটো হৈ যাব 0.0005855 AMU atomic mass unit এটা আমি মোল কনসেপ্টত পঢ়ি আছো যে 1 atomic mass unit মানে কিমান 1 AMU মানে কিমান আছিল মন আছে না 1 AMU means 1.66 into 10 to the power minus 27 kg okay next হৈ গল আমাৰ কি proton symbol কি দিলো 1h1 okay আৰু ইয়াৰ চাৰ্জ কিমান সেম 1.9 into 10 to the power minus 19 so eto 1.6 sorry ha moi 1.6 into iman coulomb sorry extremely sorry 1.6 okay so here electrostatic unit to same hobo 4.8 into kiman ho jabo eto plus 4.8 into 10 to the power minus 10 ki hobo ESU okay so next ai gol kiman aru here mass kiman 1
ओके 0.67 एक्जेक्ट मासটো লিখিছো 1.6726 into 10 to the power minus 27 kg ओके আৰু mu যদি ইয়াক এক্সপ্ৰেছ কৰম কিমান হৈ যাব এটমিক মাস ইউনিটত কইলা 1.00757 mu ओके আৰু এটো কোনে ডিস্কভাৰ কৰিছিল আমাৰ গোল্ডষ্টেইন नेक्स्ट हो गल न्यूट्रन सिम्बल की 0 and 1 ओके सो यार चार्ज किमान चार्ज हो गल हि न्यूट्रल पॉजिटिव न नेगेटिव न मास तो किमान तर 1.6749 into 10 to the power minus 27 kg और एमिट लिखिला 1.00 ओके 893 mu ओके और याक कोने डिस्कवर কৰিছিল Sedgwick ओके सो ইয়াৰ উপৰিও একিটিং আমি কি বুলি কম ফান্ডামেন্টাল পাৰ্টিকল ইয়াৰ উপৰিও বেলেগ বেলেগ আছে মই কৈছিলো যে বসন আছে ओके এন্টি নিউট্ৰিনো আছে পজিট্ৰন আছে ঠিক আছে সো ইন দ্য নেক্সট ক্লাস ইয়াৰ পিছৰ আমি ডিসকাস কৰিম ঠিক আছে যে ৰাদাৰফৰ্ড এক্সপেৰিমেন্ট এবিলাক জিমান বিলাক আছে আমি ডিসকাস কৰিম ওকে থ্যাংক ইউ